দুই অনা অসমীয়া গুণ্ডাৰ উপদ্ৰৱত অতিষ্ঠ কুঁহিয়াবৰীয়া পাঠকৰ চুকৰ ৰাইজ ৰৰৈ আৰক্ষী চকীত এজাহাৰ দাখিল। দেওবাৰে সন্ধিয়া প্ৰায় 7 বজাত দাখিল কৰিছে এজাহাৰ। অৱশেষত আৰক্ষীৰ কাষ চাপিছে এটা অঞ্চলৰ ৰাইজ। অভিযোগ অনুসৰি কুঁহিয়াবৰীয়া পাঠকৰ চুক গাঁৱত নতুনকৈ ঘৰ নিৰ্মাণ কৰি বাস কৰিবলৈ আৰম্ভ কৰিছে সিং উপাধিৰ দুজন ব্যক্তিয়ে। আৰু দুই যুৱকে আৰম্ভণিৰ পৰা স্থানীয় ৰাইজক চৰম হাৰাশাস্তি প্ৰদান কৰাৰ লগতে আৰম্ভ কৰিছে বিভিন্ন উৎপাত। ৰাজকীয় ষ্টাইলত চলাফুৰা কৰা দুই গুণ্ডাই কেইবাবাৰো নিজৰ বিলাসী বাহন তীব্ৰ বেগেৰে চলাই পথচাৰীক হাৰাশাস্তি কৰাৰ লগতে সামান্য কথাতে কেইবাজনো ব্যক্তিক মাৰপিট কৰিছে। উপায়ন্তৰ হৈ ৰৰৈয়া আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। কথাটো হ'ল কি, আজি কিছুদিনৰ পৰা এওঁলোক নতুনকৈ আহিলে আমাৰ এই অঞ্চলটোলৈ। তেওঁলোকে মানে কি হৈছে, আমাৰ যিটো গাঁৱলীয়া পৰিৱেশ, সেই পৰিৱেশটো বিনষ্ট কৰি দিছে। আৰু কি হয়, তেওঁলোকে মদ পানী খাই ৰাতি আহি গাড়ী দুটা চলাই কাষত মানুহ হ'লে চপাই দিয়ে। সেইটো পৰিৱেশ হৈছে কাৰোবাক কিবা কিবি মাৰপিটো কৰিছে, তেওঁলোকক ঘৰটো পিটিছে। গতিকে আচলতে আমি আশা নকৰোঁ, পৰিৱেশটো ভাল থকাত আমি আশা কৰিছোঁ চব মিলামিলিকে তেওঁলোক থাকক, আমাৰ মাজত থাকক, আমাৰ এইটো আপত্তি নাই তেওঁলোকৰ থকাত। কিন্তু পৰিৱেশ যাতে বিনষ্ট নকৰে, অত্যাচাৰটো নকৰে যাতে। আজি একচুৱেলি কি হৈছে, তেওঁলোকে গাড়ী জোকে চলাই আহিলে, ওচৰৰ ল'ৰা এটা আছিলে, তাৰ ওচৰত গাড়ীখন চপাই দিলে। সি আপত্তি কৰিলে, আপত্তি কৰাৰ কাৰণে তাক মানে পুৰা মাৰপিট কৰিলে। মাৰপিট হোৱাৰ কাৰণে ওচৰৰ মানুহখিনি চব ওলাই আহিলে। কাৰণ এই তেনেকুৱা পৰিৱেশ 3বাৰ 4বাৰ কেইবাবাৰ হৈ গৈছে। সেইটো হোৱাৰ কাৰণে চব ওলাই অহাৰ কাৰণে অলপ চিঞৰ তেওঁলোকে লাঠি একদম বন্দুক উলিয়াই কুঠাৰ উলিয়াই পেলাই মাৰিবলৈ আহিছে ৰাইজক। গতিকে সেইটো হ'লেতো কেনেকৈ হ'ব? গতিকে আমি সেইটো আমাৰ পুলিচক আপত্তি কৰিছোঁ। বন্দুক উলিয়াইছে, কুঠাৰ উলিয়াইছে, লাঠি উলিয়াইছে। গতিকে আমাৰ ল'ৰাবিলাকে লাঠি চাঠি কাঢ়ি লৈছে, থানাত যিহেতু জমাই দিছে তেওঁলোকে। অভিযোগ আগতেতো বন্দুক ফুটাইছিল, বাপুতে গোটেই অঞ্চলে জানে। হাতীয়াৰীতে তেওঁলোকে চাদৰ ওপৰত বন্দুক ফুটাই। সেইবিলাক মানে কি হৈছে একচুৱেলি মানে পৰিৱেশটো বেয়া হোৱাটো আমি নিবিচাৰোঁ, ভাল হোৱাটো আশা কৰিছোঁ। ৰাজহুৱাভাৱে আমাৰ গোটেই ৰাইজে ৰাজহুৱা এজাহাৰ দাখিল কৰিছে আৰু বিহিত ব্যৱস্থা পুলিচ প্ৰশাসনে লোৱা আমি ভাল পাওঁ। ইতিমধ্যে আটক কৰিছে। গতিকে তেনেকুৱা বিহিত ব্যৱস্থা লওক, যদি নিয়মত পৰে পুলিচৰ আইনমতে আমি সেইটো আশা কৰোঁ। পৰিৱেশটো যাতে আমাৰ অঞ্চলটো ভাল থাকে।